চাওক আগন্তুক আমি চাম কিন্তু সেই ৩,০০০ত আমাৰ অকণমান অসুবিধা আছে। খোলাখুলি কৈছোঁ, সেই ৩,০০০ আমাক ভোট কমাই দিয়ে। তথাপিও আমি চেষ্টা কৰিম। মোদীজী চৌকা চাত চৌকা বিকাশ কৰিছে, আমিও আছোঁ। উন্নয়নৰ কাৰণে আমি কেতিয়াও পিছুৱাই নহওঁ। কোনোবাই ভোট দিয়ে নিদিয়ে বেলেগ কথা, কিন্তু আমি এইখন দেশক, এইখন ৰাজ্যক আমাৰ কমিটমেণ্ট আছে। এইখন ৰাইজ আমাৰ, এইখন ৰাইজক সৰ্বত্ৰ প্ৰকাৰৰ সহায় কৰা, এইখন ৰাইজক সৰ্বত্ৰ প্ৰকাৰে উন্নয়ন কৰা এইখন চৰকাৰৰ দায়িত্ব হিচাপে লৈ কাম কৰি গৈ আছে। বিশেষ সম্প্ৰদায়ৰ সেই ৩,০০০ যি বুথ আছে ধৰি ল'লোঁ, সেই ৩,০০০ বুথৰ কাৰণে কিবা বিশেষ কাৰ্যসূচী থাকিবনে নাই বাদ দিব? আগন্তুক দিনত যিহেতু আৰু ১.৫ বছৰতকৈ অধিক সময় আছে আমাৰ হাতত, প্ৰায় ১৯-২০ মাহ আমাৰ হাতত আছে বিধানসভা নিৰ্বাচনলৈকে। নিশ্চিতভাৱে তাৰ কাৰণে ৰণকৌশল সুকীয়াকৈ তৈয়াৰ কৰা হ'ব। ভোটাৰক অভিনন্দন জনোৱাৰ কিবা কাৰ্যসূচী? হয়, আমি কাৰ্যসূচী লৈছোঁ, কিন্তু যিহেতু ফ্লাড আহি গ'ল সমগ্ৰ ৰাজ্যখনতে, ফ্লাড চিটুৱেশ্যনটো কিছু সুধাৰ হওক। এই ফ্লাড চিটুৱেশ্যনটো আঁতৰি যাওক আৰু সন্মানৰ কৃষক বন্ধুসকল যিটো এতিয়া একদম হাই টাইম খেতিপথাৰত নমাৰ সময় হৈছে, তেওঁলোকে খেতিখিনি কৰি লওক। তাৰপিছতে আমি আমাৰ অভিনন্দন তেওঁলোকক দিম, কাৰণ অভিনন্দনতকৈ ডাঙৰ অভিনন্দন হ'লে খেতিপথাৰত আমি যাব লাগিব। আপোনাৰ কাৰ্যকালত ৮টাকৈ নিৰ্বাচন কৃতকাৰ্যতা হৈছে, আৰু যদি আপোনাক উপনিৰ্বাচন নহয়, এয়া মোৰ কৃতকাৰ্যতা নহয়, এয়া হ'ল দলীয় কাৰ্যকৰ্তা হ'ল। তেওঁলোকে যিদৰে এই দলক ভাল পায়, দলটো নিজৰ প্ৰাণতকৈও প্ৰাণ বুলি ভাবে, সেইসকল মহান কাৰ্যকৰ্তাক মই যি ছাকচেছ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে কষ্ট কৰি এই নিৰ্বাচনবিলাকত প্ৰচাৰ অভিযান চলাইছিল, মই সকলোকে ধন্যবাদ দিছোঁ, মোৰ তৰফৰ পৰা কৃতজ্ঞতা দিছোঁ। আৰু আমাক এই ৩ বছৰীয়া কাৰ্যকালত যিদৰে সহায় সহযোগিতা কৰিছে, নিশ্চিতভাৱে এজন দলৰ কাৰ্যকৰ্তা হিচাপে দলৰ প্ৰতিটো কাৰ্যক্ৰমত এইদৰে সহায় সহযোগিতা আমি বিচাৰি যাম বা আমি কৰি যাম। উপনিৰ্বাচনলৈকে আপোনাক যদি দায়িত্ব দিয়ে? চাওক, উপনিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। আমি ৩জনীয়াকৈ একোটা টলি গঠন কৰি, অৰ্থাৎ ৩জনীয়া সমিতি গঠন কৰি উক্ত সমষ্টিত যাবলৈ তেওঁলোক নিৰ্দেশনা দিয়া হৈছে। তাত কি কৰণীয় আছে সেইখিনি কথাও তেওঁলোক বিতংভাৱে চৰ্চা কৰা হৈছে। চাওক, আগন্তুক আমি চাম কিন্তু সেই ৩,০০০ত আমাৰ অকণমান অসুবিধা আছে। খোলাখুলি কৈছোঁ, সেই ৩,০০০ আমাক ভোট কমাই দিয়ে। তথাপিও আমি চেষ্টা কৰিম। মোদীজী চৌকা চাত চৌকা বিকাশ কৰিছে, আমিও আছোঁ। উন্নয়নৰ কাৰণে আমি কেতিয়াও পিছুৱাই নহওঁ। কোনোবাই ভোট দিয়ে নিদিয়ে বেলেগ কথা, কিন্তু আমি এইখন দেশক, এইখন ৰাজ্যক আমাৰ কমিটমেণ্ট আছে। এইখন ৰাইজ আমাৰ, এইখন ৰাইজক সৰ্বত্ৰ প্ৰকাৰৰ সহায় কৰা, এইখন ৰাইজক সৰ্বত্ৰ প্ৰকাৰে উন্নয়ন কৰা এইখন চৰকাৰৰ দায়িত্ব হিচাপে লৈ কাম কৰি গৈ আছে। বিশেষ সম্প্ৰদায়ৰ সেই ৩,০০০ যি বুথ আছে ধৰি ল'লোঁ, সেই ৩,০০০ বুথৰ কাৰণে কিবা বিশেষ কাৰ্যসূচী থাকিবনে নাই বাদ দিব? আগন্তুক দিনত যিহেতু আৰু ১.৫ বছৰতকৈ অধিক সময় আছে আমাৰ হাতত, প্ৰায় ১৯-২০ মাহ আমাৰ হাতত আছে বিধানসভা নিৰ্বাচনলৈকে। নিশ্চিতভাৱে তাৰ কাৰণে ৰণকৌশল সুকীয়াকৈ তৈয়াৰ কৰা হ'ব। ভোটাৰক অভিনন্দন জনোৱাৰ কিবা কাৰ্যসূচী? হয়, আমি কাৰ্যসূচী লৈছোঁ, কিন্তু যিহেতু ফ্লাড আহি গ'ল সমগ্ৰ ৰাজ্যখনতে, ফ্লাড চিটুৱেশ্যনটো কিছু সুধাৰ হওক। এই ফ্লাড চিটুৱেশ্যনটো আঁতৰি যাওক আৰু সন্মানৰ কৃষক বন্ধুসকল যিটো এতিয়া একদম হাই টাইম খেতিপথাৰত নমাৰ সময় হৈছে, তেওঁলোকে খেতিখিনি কৰি লওক। তাৰপিছতে আমি আমাৰ অভিনন্দন তেওঁলোকক দিম, কাৰণ অভিনন্দনতকৈ ডাঙৰ অভিনন্দন হ'লে খেতিপথাৰত আমি যাব লাগিব। আপোনাৰ কাৰ্যকালত ৮টাকৈ নিৰ্বাচন কৃতকাৰ্যতা হৈছে, আৰু যদি আপোনাক উপনিৰ্বাচন নহয়, এয়া মোৰ কৃতকাৰ্যতা নহয়, এয়া হ'ল দলীয় কাৰ্যকৰ্তা হ'ল। তেওঁলোকে যিদৰে এই দলক ভাল পায়, দলটো নিজৰ প্ৰাণতকৈও প্ৰাণ বুলি ভাবে, সেইসকল মহান কাৰ্যকৰ্তাক মই যি ছাকচেছ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে কষ্ট কৰি এই নিৰ্বাচনবিলাকত প্ৰচাৰ অভিযান চলাইছিল, মই সকলোকে ধন্যবাদ দিছোঁ, মোৰ তৰফৰ পৰা কৃতজ্ঞতা দিছোঁ। আৰু আমাক এই ৩ বছৰীয়া কাৰ্যকালত যিদৰে সহায় সহযোগিতা কৰিছে, নিশ্চিতভাৱে এজন দলৰ কাৰ্যকৰ্তা হিচাপে দলৰ প্ৰতিটো কাৰ্যক্ৰমত এইদৰে সহায় সহযোগিতা আমি বিচাৰি যাম বা আমি কৰি যাম। উপনিৰ্বাচনলৈকে আপোনাক যদি দায়িত্ব দিয়ে? চাওক, উপনিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ। আমি ৩জনীয়াকৈ একোটা টলি গঠন কৰি, অৰ্থাৎ ৩জনীয়া সমিতি গঠন কৰি উক্ত সমষ্টিত যাবলৈ তেওঁলোক নিৰ্দেশনা দিয়া হৈছে। তাত কি কৰণীয় আছে সেইখিনি কথাও তেওঁলোক বিতংভাৱে চৰ্চা কৰা হৈছে।